দলগাঁও ৰাজ্যিক পশু চিকিৎসালয়ত চিকিৎসকৰ চৰম অভাৱ। আন্তঃগাঁথনিৰ দুৰৱস্থাক লৈ ক্ষোভিত স্থানীয় পশুপালক। দৰং জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ তথা কৃষি আৰু পশুপালন প্ৰধান অঞ্চল দলগাঁৱৰ ৰাজ্যিক পশু চিকিৎসালয়খন বৰ্তমান সংকটৰ গৰাহত পৰিছে। দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত এজনো স্থায়ী পশু চিকিৎসক নথকাৰ ফলত অঞ্চলটোৰ পশুপালকসকল চৰম দুৰৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। দৈনন্দিন চিকিৎসাৰ পৰা আৰম্ভ কৰি জৰুৰীকালীন সেৱাৰ বাবে পোহনীয়া জীৱ-জন্তুবোৰক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। সম্প্ৰতি মাত্ৰ 3জন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু 4জন পশু ফিল্ড সহযোগীৰ ওপৰতে সমগ্ৰ ৰাজ্যিক চিকিৎসালয়খনৰ দৈনন্দিন কাম-কাজ চলি আছে। চিকিৎসকৰ অনুপস্থিতিৰ বাবে কোনো জটিল ৰোগৰ চিকিৎসা, অস্ত্ৰোপচাৰ বা জৰুৰী সেৱা প্ৰদান কৰাটো সম্পূৰ্ণৰূপে অসম্ভৱ হৈ পৰিছে। বহু দূৰ-দূৰণিৰ পৰা অসুস্থ পশু লৈ অহা পশুপালকসকলে চিকিৎসা কেন্দ্ৰটোৰ পৰা নিৰাশ হৈ ঘূৰি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কেৱল চিকিৎসক আৰু পৰ্যাপ্ত জনবলৰ অভাৱেই নহয়, চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ দুৰৱস্থায়ো সমস্যাটো অধিক জটিল কৰি তুলিছে। চিকিৎসালয়খনৰ চৌহদত কোনো সুৰক্ষা দেৱাল নাই, যাৰ বাবে অনাধিকাৰ প্ৰৱেশ আৰু অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ উপৰিও চিকিৎসালয়লৈ অহা যাতায়াতৰ পথছোৱাও অতিকে শোচনীয়। বিশেষকৈ বৰষুণৰ দিনবোৰত ৰাস্তাত পানী আৰু বোকা জমা হৈ একাঠু বোকাৰ সৃষ্টি হয়, যাৰ ফলত অসুস্থ জীৱ-জন্তু কঢ়িয়াই অনাটো অত্যন্ত কষ্টকৰ আৰু বিপদজনক হৈ পৰে। দলগাঁও অঞ্চলৰ অৰ্থনীতি ঘাইকৈ কৃষি আৰু পশুপালনৰ ওপৰতে নিৰ্ভৰশীল। এনে এক গুৰুত্বপূৰ্ণ এলেকাত ৰাজ্যিক পৰ্যায়ৰ পশু চিকিৎসালয়খনৰ এনে জৰাজীৰ্ণ ৰূপে সমগ্ৰ অঞ্চলটোৰে কৃষক আৰু পশুপালকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। বিভাগীয় কৰ্তৃপক্ষই অঞ্চলটোৰ এই গুৰুতৰ সমস্যাটোৰ প্ৰতি চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অঞ্চলটোৰ পশুপালকসকলে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ওপৰত অতি সোনকালেই দলগাঁও ৰাজ্যিক পশু চিকিৎসালয়খনত এজন পূৰ্ণকালীন অভিজ্ঞ পশু চিকিৎসক নিযুক্তি দিয়াৰ দাবী জনাইছে। ইয়াৰ উপৰিও চিকিৎসালয়খনৰ চৌহদৰ দেৱাল নিৰ্মাণ আৰু যাতায়াতৰ পথটোক পকী কৰি আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন কৰিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাইছে। এতিয়া প্ৰশ্ন হয়, চৰকাৰ আৰু সংশ্লিষ্ট বিভাগে কেতিয়া এই সমস্যাসমূহ সমাধান কৰি দলগাঁৱৰ পশুপালকসকলক সকাহ দিব, সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, মই দলগাঁও ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া। মই যোৱা জুলাই মাহত এই পশু চিকিৎসালয়ৰ পশু চিকিৎসকৰ কৰ্মৰাজিৰ ভাৰটো লৈছিলোঁ। এতিয়া কথা হ'ল, এই দলগাঁও পশু চিকিৎসালয়ৰ যিটো পশু চিকিৎসা বিষয়াৰ পদ, সেইটো খালী হৈ আছে বৰ্তমান। মই দৰং জিলাৰ আচলতে মোবাইল ভেটেনেৰী অফিচাৰ আৰু জিলা বিষয়াৰ নিৰ্দেশমৰ্মে মই এই ডিছপেঞ্চেৰীখনৰ, এই পশু চিকিৎসালয়খনৰ কৰ্মৰাজিৰ মই চোৱা চিতা কৰি আছোঁ। এতিয়া কথা হ'ল, অভিযোগটো আমি পোৱা নাই। এতিয়া আপোনালোকে কওক কি অভিযোগ আছে। এতিয়া কথা হ'ল, আমাৰ যিখিনি ফাৰ্মাৰ ৰেজিষ্টাৰ হৈ আছে NDLM পৰ্টেবল ভাৰত পশুধন পৰ্টেলত, এতিয়া গোটেই আমাৰ ফাৰ্মাৰখিনিৰ আধাৰ লিংক কৰিব লগা হৈছে, আধাৰ চিডিং। এইটো এটা টাৰ্গেটেড পিৰিয়ডৰ ভিতৰত কৰিব লাগিব। গতিকে আমাৰ গোটেইখিনি ষ্টাফক আমি ভিলেজ ভগাই দিছোঁ। তেওঁলোকে টাৰ্গেটেড পিৰিয়ডত এই ভিলেজখিনি কমপ্লিট কৰিব লাগিব। গতিকে ডিছপেঞ্চেৰীৰ ডিউটিটো আমি ৰোটেশ্যন বেচিছ কৰিছোঁ। আজি এজনে কৰিব, কালি এজনে কৰিব। ইভেন 4th গ্ৰেড MTS তেওঁলোককো ফিল্ডত পঠিওৱা হৈছে, তেওঁলোককো ভিলেজ দিয়া হৈছে। আধাৰ চিডিং বৰ্তমান FMDCP ৰাউণ্ড 7 চলি আছে। সোৱাইন ফিভাৰ ভেকচিন হৈ গ'ল। গতিকে আমাৰ ফিল্ডত আমি ফাৰ্মাৰ ড'ৰ ষ্টেপত ছাৰ্ভিচ দিব লাগে। ড'ৰ ষ্টেপত যাব লাগিলে আমাৰ ডিছপেঞ্চেৰীৰ টাইমটো বা আমাৰ ডিছপেঞ্চেৰীৰ গোটেই ষ্টাফ যে প্ৰেজেণ্ট থাকিব, সেইটো অসুবিধা। সেইটো ওপৰ মহলৰ নিৰ্দেশমৰ্মে আমি এই ধৰণে চলাই আছোঁ। কিমানগৰাকী বৰ্তমান ইয়াত সহযোগী আছে আপোনাৰ? সহযোগী আমাৰ বৰ্তমান ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট আছে 4জন আৰু গ্ৰেড 4 আছে 3জন। এই বিষয়ে মই এইটো কওঁ যে আমাৰ বিগত 6 মাহমানৰ আগৰ পৰাই আমাৰ চৰকাৰী যিটো ঔষধ ছাপ্লাই, সেইটো বন্ধ হৈ আছিল। কিবা হয়তো ওপৰ মহলৰ কিবা টেকনিকেল অসুবিধাৰ কাৰণে আমি 6 মাহ ধৰি মেডিচিন ছাপ্লাই পোৱাই নাছিলোঁ। গতিকে সেই সময়ত আমাৰ ডিছপেঞ্চেৰীৰ, আমাৰ চিকিৎসালয়ত ইভেন পটাছ অলপো নাছিল মানুহক দিবৰ কাৰণে। সেই ক্ষেত্ৰত উপায় নাই, চিকিৎসাটো কৰিবই লাগিব মানুহক। গতিকে তেওঁলোকে কিনি হ'লেও তাত বেগত ৰাখিছে আৰু তেওঁলোকে ফিল্ডত গৈও চিকিৎসা আগবঢ়াই মাতিলে।
গতিকে প্ৰাথমিকখিনি তেওঁলোকে ইমাৰ্জেঞ্চিখিনি কিনি ৰাখে, এইটো কথা। হয় হয়, ভাল কথা কৈছে আপুনি এইটো। এতিয়া আমাৰ ডিছপেঞ্চেৰীখনৰ বাউণ্ডেৰী ৱাল নাই। ইয়াত 4 বিঘা মাটি আছে। 4 বিঘা মাটিত আমাৰ ঘৰকেইটা আছে, ঘৰকেইটাৰো অৱস্থা ভাল নহয়। ইতিমধ্যে আমাৰ ঘৰকেইটা আপোনালোকে দেখিছেই, অলপ হয়তো ফুটেজ দেখাব পাৰিব, ভাঙিছে। বিশেষকৈ মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক এইটো কথা অনুৰোধ কৰোঁ যাতে বাউণ্ডেৰী ৱালটো দিয়ে। বাউণ্ডেৰী ৱালখন নহ'লে বা গেটখন নহ'লে ইয়াত মানে সন্ধিয়াৰ ভাগত মানে বহুতো মানুহ আহে, সোমায়, বহুত অসামাজিক কামো আমি হোৱা বুলি গম পাইছোঁ। আৰু ৰাতিপুৱা আমি ডিছপেঞ্চেৰী খুলিব আহি আমাৰ 4th গেটত ইয়াৰ পৰা বাৰাণ্ডাৰ পৰা কিবা কিবি বস্তু আঁতৰাবলগীয়া হয়, মানে আপত্তিজনক বস্তু আমি পাওঁ। আমি চাফা চুফা কৰি ৰাখোঁ দৈনিক, কিন্তু সন্ধিয়াৰ ভাগত ইয়াত মানুহে আহি পেলাই জিৰণি লয়, কিবা কিবি মানে অসামাজিক কাম চলে বুলি গম পাইছোঁ। আহ্বান জনাইছোঁ মই ঊৰ্ধ্বতম কৰ্তৃপক্ষ, আপোনালোকৰ জৰিয়তে আপোনালোকক ধন্যবাদ। আপোনালোকৰ জৰিয়তে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে বাউণ্ডেৰী ৱালটো হয়, গেট এটা হয়, তেতিয়াহ'লে আমাৰ প্ৰটেকশ্যনটো হ'ব। আৰু অধিক অনধিক এইটো মই ক'ব নোৱাৰিম, কাৰণ তেওঁলোকে যেতিয়া চিকিৎসা কৰিব যাব ড'ৰ ষ্টেপত যাওঁতে তেওঁলোকৰ যাতায়তী খৰচ থাকিল, তেওঁলোকৰ মেডিচিনৰ খৰচ থাকিল। গতিকে ফ্ৰীটো নহয় গোটেইখিনি বস্তুটো, মেডিচিনটো আমি ফ্ৰী নাপাওঁ, মানে বাহিৰত চিকিৎসা কৰিবৰ কাৰণে সেইটো প্ৰাইভেট হৈ যায়। প্ৰাইভেট মানে ব্যক্তিগতভাৱে কৰা চিকিৎসা হৈ যায়। আৰু হস্পিটেলত আহিলে আমাৰ হস্পিটেলত যিখিনি ছাপ্লাই থাকে সেইখিনি দিয়া যায়। তাৰ উপৰি যিখিনি লাগে, তাৰ উপৰিতো কিছুমান লাগে, ইমাৰ্জেঞ্চিবিলাক লাগে, সেইবিলাক কিনিব দিয়া হয়। অলপতে আপুনি দেখিছে মই এখন প্ৰেছক্ৰিপশ্যন লিখিলোঁ, ইয়াত মেডিচিনটো নাপালে খাৰুপেটীয়াৰ পৰা আনিব লাগিব। তেনে ক্ষেত্ৰত হয়তো VF এজনে বেগত ৰাখি থ'ব পাৰে, ৰাখি হয়তো ক'ব পাৰে মোৰ তাত আছে সেইটো লওক, সেইটো। কিন্তু আমাৰ যোগানটো মানে প্ৰত্যেকটো মেডিচিনে যে পাম আমি সেইটো আমাৰ কথা নাই। প্ৰাথমিকটো আমাৰ মানে ফাৰ্ষ্ট এইডটোহে আমি পাওঁ। ফাৰ্ষ্ট এইড এতিয়া বৰ্তমান যিটো চলি আছে আমাৰ আধাৰ চিডিং, FMD ভেকচিন, সোৱাইন ফিভাৰ, ড'ৰ ষ্টেপত যাব লাগিব। গতিকে তেওঁলোকক এলাউ কৰা হৈছে, ওপৰৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষইও তেওঁলোকক এলাউ কৰিছে যে তেওঁলোকে আধাৰ চিডিংটো টাৰ্গেটেড টাইমত, FMD ভেকচিনটো টাৰ্গেটেড টাইমত তেওঁলোকে কমপ্লিট কৰিব লাগিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।